মাই ডিয়াৰ ফ্ৰেণ্ড, এয়া মই দুপৰীয়া সাজ খাব ধৰিছোঁ। কি খাইছোঁ চাওক আপোনালোকে। মই নিৰামিষ খাইছোঁ। এয়া জলকীয়া এটা লৈছোঁ, নিমখ অলপ লৈছোঁ, এয়া চয়াবিন ভাজি, চয়াবিন কিবাকিবি, এয়া দালি, এয়া দি খাবলৈ ওলাইছোঁ। এয়া আৰু পানী বটল এটা লৈছোঁ। চাওক মই কেনেকুৱা খাওঁ, সাধাৰণ হিচাপে খাওঁ। সেইকাৰণে শৰীৰটো শুকাই গৈছে নেকি। মোৰ জীয়াৰী যিজনী তাকে কৈছে মায়ে অকণ ভাল খা, ভাল ভাত খা। ভাল কি খাম, খালেও দেখোন চেহেৰাই নুঠে। ইমান খাওঁ তথাপি চেহেৰা নুঠে। চেহেৰাটো আজি বোলে 2-3 বছৰতে মোৰ ভাঙি গৈছে। ডাঙৰ ছোৱালীজনী ৱেষ্ট বেংগলত আছে, দেহি নাহাৰ পেৰেই ভাঙি আছে। মই আহিবলৈ মানা কৰিছোঁ। এই নাতিটোৱে মেট্ৰিক দিয়াৰ পিছত, নাতিনী এজনী আছে, মেট্ৰিক দিয়াৰ পিছত আহক বুলি কৈছোঁ। আৰু আমাৰ মিলটোও তাতে জন্ম ল'লেগৈ। শিপুৰীলৈ যোৱাৰ পিছত আজি 3 বছৰমান হ'ল। এয়া খাবলৈ লৈছোঁ। এয়া হ'ল চয়াবিন, এই ভাজি লৈছোঁ, নিৰামিষ। কৃষ্ণ 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 কৃষ্ণ। আপোনালোকেও খাব, ময়ো খাই আছোঁ। খাই থাকক আপোনালোকে, মই খাই আছোঁ।